মই বৰ্তমান উপস্থিত আছোঁ দেৰগাঁৱত আৰু কাহিনীৰ পটভূমি আছিল শিৱসাগৰ মথুৰাপুৰ চন 2004 2004 চনত এগৰাকী ব্যক্তি বোমা বিস্ফোৰণত আহত হৈছিল আৰু সেইগৰাকী ব্যক্তিৰ নাম হৈছে নৱজ্যোতি হাজৰিকা। নৱজ্যোতি হাজৰিকা ঘৰ দেৰগাঁৱত আৰু এইগৰাকী নৱজ্যোতি হাজৰিকাক সুস্থ কৰি তুলিবৰ বাবে তেওঁৰ যি কনিষ্ঠ ভাতৃ, এই কনিষ্ঠ ভাতৃয়ে তেওঁ সুস্থ কৰি তুলিবৰ বাবে চিকিৎসক হোৱাৰ প্ৰতিজ্ঞা কৰিছিল আৰু সেইগৰাকী প্ৰতিভাৱান যুৱক নাম ডক্টৰ অৰুণজ্যোতি হাজৰিকা। সেইগৰাকী ব্যক্তিয়ে পৰৱৰ্তী সময়ত এগৰাকী সুচিকিৎসক হৈ নিজ ভাতৃক চিকিৎসা কৰি এই মুহূৰ্তত প্ৰায় 70% সুস্থ কৰি তুলিছে। আমি দেখুৱাইছোঁ এইগৰাকী হৈছে অৰুণজ্যোতি হাজৰিকা, জ্যেষ্ঠ ভাতৃ নৱজ্যোতি হাজৰিকা। আৰু নৱজ্যোতি হাজৰিকাই কৰ্মৰ সন্ধানত শিৱসাগৰলৈ 2004 চনৰ এটা বিশেষ দিনত গৈছিল আৰু তেওঁ এখন বাছত আছিল আৰু সেই বাছখনত কোনো অচিনাক্ত দুৰ্বৃত্তই বোমা সংস্থাপন কৰি থৈছিল আৰু সেই বোমা হঠাতে ফুটি উঠাৰ ফলত এইগৰাকী নৱজ্যোতি হাজৰিকাই যথেষ্ট পৰিমাণে আঘাত পাইছিল আৰু চিৰজীৱনৰ বাবে তেওঁ কণ্ঠ নাইকিয়া হৈ গৈছিল আৰু সেইগৰাকী অৰুণজ্যোতি হাজৰিকাৰ বাসগৃহৰ লগতে নৱজ্যোতি হাজৰিকাৰ বাসগৃহত এই মুহূৰ্তত আমি উপস্থিত আছোঁ। প্ৰথমতে সুধিব বিচাৰিছোঁ, সেই বিশেষ দিনটো আপোনালোকৰ মনত পৰিলে আপোনালোকৰ নিশ্চিতভাৱে গাৰ নোম শিয়ৰি উঠে, কি ক'ব? আমাৰ সেই দিনটোত যি অৱস্থা হৈছিলে চিন্তা কৰিব নোৱাৰা কথা। আমি বোম ব্লাষ্টৰ কথা শুনিয়ে থাকোঁ, টিভিত দেখিয়ে থাকোঁ, কিন্তু আজিলৈকে আমাৰ ঘৰত যেনেকুৱা হ'ব কেতিয়াও ভবা নাছিলোঁ। সেইটো সময়ত মোক ডক্টৰ পান্নালাল ছাৰ আছিলে, তেখেতে সুধিলে যে এতিয়া আমি অপাৰেশ্যন কৰিব লাগিব আৰু চান্সেছ বহুত কম, মানে কৈছে এম্বুলেঞ্চ ৰেডি কৰি ৰাখক, মানে 2 ঘণ্টাৰ ভিতৰত 3 ঘণ্টাৰ পিছত ঢুকাব। তো ভগৱানৰ কৃপাত 32 দিন তেওঁ কমাত থাকিলে, আই চি ইউত কমাত থাকিলে। কমাত থকাৰ পিছত সন্ধিয়া আহিলে, সন্ধিয়া হোৱাৰ পিছত আমি গম পালোঁ যে তেওঁ এটা ছাইড পেৰালাইচিছ হৈ গ'ল। পেৰালাইচিছনো কি এইটো আমি এতিয়া গম নাপাওঁ আচলতে পেৰালাইচিছ কি বস্তু, আৰু তেওঁ বাকৰুদ্ধ হৈ গ'ল, তেওঁ স্পীচ নাইকিয়া হৈ গ'ল একেবাৰে। সেইটো সময়তে তেতিয়া ডক্টৰে আমাক ক'লে যে এতিয়া বেলেগ কোনো উপায় নাই, যে তেওঁক ফিজিঅ'থেৰাপি কৰিব লাগিব আৰু স্পীচ থেৰাপি কৰিব লাগিব। তাৰ আগলৈকে আমি ফিজিঅ'থেৰাপিটো কি আৰু স্পীচ থেৰাপি কি তাৰ বিষয়ে একেবাৰে অনভিজ্ঞ আছিলোঁ, আমি প্ৰথম শুনিছিলোঁ নাম। তেতিয়া আমাক ক'লে যে স্পীচ থেৰাপি আৰু ফিজিঅ'থেৰাপি কৰিব লাগিব। তেতিয়া সেইটো সময়ত ইন্দ্ৰেশ্বৰ বৰুৱা ফিজিঅ'থেৰাপিষ্ট আছিলে AMCত মেডিকেল কলেজত। আমাৰ দাদাক যেতিয়া চিকিৎসা কৰিবলৈ আহে তেতিয়া মোৰ লগত কথা পাতি কি পইচা কি নাই পাতে, তেওঁ তেতিয়া ক'লে যে ফিজিঅ'থেৰাপিটো বৰ ভাল ছাবজেক্ট, দাদাক তুমি তো পঢ়াবই কৰিবই লাগিব, ভাল কৰিলে সুস্থ কৰিবলৈ, তেতিয়া তুমি এইটো পঢ়িব পাৰা। তেতিয়া মোৰ কথাটো মনলৈ আহিল যে যিহেতু কৰিব লাগিব তেতিয়া মই কৰিম, ভাল কৰিবলৈ কৰিব লাগিব, কাৰণ ফিজিঅ'থেৰাপি প্ৰচেছটো এদিন দুদিনত বা এমাহ দুমাহত ভাল হোৱা প্ৰচেছ নহয়, তো বহুত দীৰ্ঘদিনীয়া এটা প্ৰচেছ। আৰু সেইটো সময়ত ফিজিঅ'থেৰাপিষ্টটো অসমত নাছিলে, বহুত কম আছিলে, আৰু ফিজিঅ'থেৰাপি পঢ়াৰ সুবিধাও অসমত নাছিলে। তেতিয়া মই মানসিকতা এটা ল'লোঁ যে তাত যিটো ফিজিঅ'থেৰাপি সেইটো মই ডিপ্ল'মা আছিলে, কিন্তু মই পঢ়াৰ সময়ত স্নাতকোত্তৰ ডিগ্ৰী ল'বৰ কাৰণে মোক তেখেতে অনুপ্ৰাণিত কৰিছিলে আৰু সেই হিচাপে মই পঢ়িবলৈ বাহিৰলৈ গ'লোঁ। বাহিৰলৈ যোৱাটো এটা কথা আছিলে যে মইতো ছিট পাবলৈ বহুত টান বাহিৰত। সেইখিনি কথা পাতিম যে আপোনাৰ জ্যেষ্ঠ ভাতৃক সুস্থ কৰি তুলিবৰ বাবে আপুনি সেইটো আচলতে প্ৰফেশ্যনটো ল'লোঁ। আমি মানে এতিয়া মানুহে যেনেকৈ এটা নিজৰ বৃত্তি হিচাপে ল'বলৈ আচলতে পঢ়িবলৈ গৈছিলে, মই সেইটো ভবা নাছিলোঁ। মই ফিজিঅ'থেৰাপি কৰাৰ পিছত কি কৰিম কি নকৰিম চিন্তাই নাছিলে, মোৰ এটা একমাত্ৰ চিন্তা যে মই দাদাক ঠিক কৰিব লাগিব। ডক্টৰ অৰুণজ্যোতি হাজৰিকা ওচৰলৈ আহিছোঁ। দাদা, কি ক'ব? এতিয়া আপোনাৰ ভাতৃক জীয়াই ৰাখিব লাগিব আৰু সেইবাবে আপুনি যি ফিজিঅ'থেৰাপি চেণ্টাৰ আপুনি হাজাৰজনৰ বাবে ইতিমধ্যে আদৰ্শ হৈ পৰিছে আৰু বহু লোকক আপুনি ইতিমধ্যে বিনা পইচাত আপুনি ফ্ৰীকৈ ট্ৰিটমেণ্ট দিয়াৰ আপুনি ব্যৱস্থা গ্ৰহণ কৰিছে। মই আৱেগিক হৈ পৰিছোঁ এই মুহূৰ্তত, কি ক'ব? হয়, আচলতে কি হয়, মানুহ যেতিয়া দুখত থাকে তেতিয়া মানুহৰ দুখ বুজি পায়। এতিয়া সেইটো সময়ত চিকিৎসা কৰিবৰ কাৰণে আমাৰ পইচা নাছিলে, আমি এবছৰ দিন ৰ'ব লগা হ'ল পইচা নথকাৰ কাৰণে, যাব নোৱাৰিলোঁ বাহিৰলৈ। সেইদিন আমি মনত পৰি মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু সেইটো সময়ত আমাৰ দাদাৰ যিখিনি শুভাকাংক্ষী আছিলে, ফ্ৰেণ্ডছ আছিলে, তেওঁলোকে যথেষ্ট সহায় কৰিলে পইচা দি পেলাই। এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এণ্ট'মলজি ডিপাৰ্টমেণ্টে বহুত পইচা দি সহায় কৰিলে। তাৰপিছতো তেওঁলোকৰ এটা গ্ৰুপ
আছিলে তেওঁৰ ফ্ৰেণ্ডছবিলাকে মেক্সিমাম ভাল ভাল চাকৰি কৰিছিলে চবেই এটা গ্ৰুপ খুলি পেলাই পইচা গোটাইছিলে পইচা গোটাই পেলাই আমাক আকৌ বাহিৰলৈ নিছিলে তো এই যিবিলাক মানে সহায় কৰিলে আমাক সেইটো সময়ত চবেই সেই সহায় কৰাৰ কাৰণে আমি চিকিৎসা কৰিব পাৰোঁ দাদা তো সেই কথাখিনি আচলতে কেতিয়াও পাহৰিব নোৱাৰে কথাটো সেইকাৰণে মোৰ এটাই প্ৰণ আছিলে যে মানে কোনো দুখীয়া মানুহ পইচাৰ কাৰণে যাতে চিকিৎসা নোপোৱাকৈ বঞ্চিত হ'ব নোৱাৰে যাতে আৰু সেইটো প্ৰণ লৈ মই আকৌ দেৰগাঁৱলৈ ঘূৰি আহিছিলোঁ আৰু চেষ্টা কৰি আছোঁ মোৰ কিছুমান লিমিটেশ্যনছ আছে মই এটা লিমিটত থাকি আছে মানে মানুহক সেৱা কৰিব পাৰিম বা শুশ্ৰূষা কৰিব পাৰিম সেইটো চিন্তা কৰিয়ে মই আচলতে অসমলৈ ঘূৰি আহিছিলোঁ দিল্লীত পঢ়াৰ পাছতো আৰু ইয়াত আহি পেলাই যাতে দুখীয়া পৰা আদি কৰি সকলো মানুহকে যাতে আমি এটা কম পইচাত এটা ভাল চিকিৎসা প্ৰদান কৰিব পাৰোঁ সেইটো এটা মটো আছিলে মোৰ সেইটো লৈ মই আগবাঢ়ি গৈ আছোঁ আচলতে